এটা সুখবৰ ৰক্তদানেৰে বিশ্ব ৰেকৰ্ড বিটিআৰৰ জনতাৰ ৰক্তদানেৰে দিলে মুখ্যমন্ত্ৰীৰ প্ৰতি জনতাৰ মৰম ভালপোৱাৰ প্ৰমাণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনে গঢ়িলে বিশ্ব ৰেকৰ্ড মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে আয়োজন কৰা বিটিআৰৰ ৰক্তদান শিবিৰলৈ বিশ্ব ৰেকৰ্ডৰ সন্মান জনপ্ৰিয় ইএম অৰুপ কুমাৰ দেয়ে আয়োজন কৰা ৰক্তদান শিবিৰ সন্নিবিষ্ট হল ইউএন বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত বৰভূমিৰ জনতাৰ মুখত প্ৰাপ্তিৰ হাঁহি ৰাজ্যত এতিয়া বিশ্ব ৰেকৰ্ডৰ জোৱাৰ বিহুৰ পৰা আৰম্ভ কৰি ঝুমুৰালৈকে সকলো কলাকৃষ্টি এতিয়া বিশ্ব দৰবাৰত জিলিকি উঠিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ প্ৰতিটো কলাকৃষ্টিক আজি বিশ্বই চিনি পাবলৈ সক্ষম হৈছে ইফালে এডভান্টেজ আসাম 2.0 জৰিয়তে অসমত বিনিয়োগ কৰিবলৈ ভৰি পৰিছে দেশ বিদেশৰ ব্যৱসায়ী উদ্যোগপতি মুঠতে ৰাজ্যখনত বিগত কেইটামান দিনৰ পৰা আনন্দৰ এক পৰিৱেশে বিৰাজ কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত অসম সম্প্ৰতি সম্ভাৱনাৰ আন এক ঠাই হিচাপে পৰিগণিত হৈছে ঠিক তেনে এক সময়তে আন এক আনন্দৰ খবৰ আহিছে ৰাজ্যবাসীলৈ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনে স্থান পালে বিশ্ব ৰেকৰ্ডত হয় এই সুযোগ দিলে বিটিআৰবাসীয়ে বিটিআৰৰ জনপ্ৰিয় ইএম অৰুপ কুমাৰ দেৰ নেতৃত্বত মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে আয়োজন কৰা হৈছিল বিশাল ৰক্তদান শিবিৰ বিশ্ব ৰেকৰ্ডৰ উদ্দেশ্য আগত ৰাখিয়ে বিটিআৰৰ ফকিৰা গ্ৰামত আয়োজন কৰা হৈছিল এই ৰক্তদান শিবিৰ বিটিআৰৰ জনতাৰ উপৰিও ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ জনতাই ৰক্তদান কৰিবলৈ উপস্থিত হৈছিল এই বৃহৎ শিবিৰত প্ৰতিজন লোকে নিজৰ বহুমূলীয়া ৰক্ত এই শিবিৰত দান কৰি সফল কৰি তুলিছিল অনুষ্ঠানটো মুখ্যমন্ত্ৰীগৰাকীৰ বাবে থকা ৰাজ্যখনৰ প্ৰতিজন লোকৰ ভালপোৱা মৰম শ্ৰদ্ধা এই শিবিৰৰ জৰিয়তে ফুটি উঠিছিল অৱশেষত এই শিবিৰৰ উদ্দেশ্যও সফল হল কিয়নো ইউএন বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিবিষ্ট হল ফকিৰা গ্ৰামৰ বৃহৎ ৰক্তদান শিবিৰ এই খবৰ লাভ কৰাৰ লগে লগে এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে বিটিআৰৰ জনতা এগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰতি জনতাৰ ভালপোৱা মৰম শ্ৰদ্ধা কিমান থাকিলে এনেদৰে ৰক্তদানেৰে গঢ়িব পাৰে বিশ্ব ৰেকৰ্ড সেই কথা সুন্দৰকৈ ফুটি উঠিছে এইখন চাৰ্টিফিকেটৰ জৰিয়তে ব্যুৰো ৰিপৰ্ট প্ৰতিবিম্ব লাইভ সকলোৰে মালিক এজন বিশ্ববিখ্যাত তন্ত্ৰমন্ত্ৰ সম্ৰাট বাবা মস্তান খান কলা যাদুত দক্ষ ঈশ্বৰী বিচাৰিলে সকলো সমস্যাৰ সমাধান হ'ব বাবা মস্তান খান সকলো সমস্যাৰ সমাধান ঘৰুৱা কণ্ডল সতিনী বা শত্ৰুৰ পৰা মুক্তি স্বামী স্ত্ৰীৰ মাজত কাজিয়া মনমতি বিবাহ পঢ়া শুনাত মন নলগা কোৰ্ট কাছাৰী আদি সমস্যাৰ সমাধান ৰোগ মুক্তি বা ৰোগত ঔষধে কাম নকৰা সন্তান নোহোৱা বা হৈ মৃত্যু হোৱা মডেলিঙত বাধা বাবা মস্তান খান যাদু টনা কিবা কৰিলে বা খোৱালে ভূত পেটৰ পৰা মুক্তি ঘৰত তেজৰ চেকুৰা দেখা শাহু বোৱাৰীৰ কাজিয়া ঋণ মুক্তি স্বামী স্ত্ৰীৰ বশীকৰণ চাকৰি বা ব্যৱসায়ত বাধা হৈ যোৱা কামত বাধা চাকৰিত প্ৰমোচন বিদেশ যাত্ৰাত বাধা সকলো কঠিন সমস্যাৰ লগে লগে সমাধান মুঠখৰণী আৰু বশীকৰণ স্পেচিয়েলিষ্ট প্ৰেমত ঠগ খোৱা প্ৰেমী প্ৰেমিকাক এবাৰ লগ ধৰক শক্তি চমৎকাৰ নিজ চকুৰে চাওক আমি নকওঁ কৰি দেখাওঁ আমাৰ কামে আমাৰ পৰিচয় আমাৰ ইয়াত সকলো ধৰণৰ ৰাখীৰ যত্ন পোৱা যায় বাবা মস্তান খান আনন্দ প্লাজা ফাৰ্ষ্ট ফ্লোৰ গণেশগুৰি চাৰিআলি ফোন নম্বৰ 9678805786